ডায়াবেটিছ ৰিভাৰ্চেল কৰিবলৈ সময়ত তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰথম বিষয়টো হৈছে আপোনাৰ ল' কাৰ্বহাইড্ৰেট বস্তু খাব লাগে। কাৰ্বহাইড্ৰেটটো চবতে থাকে, সকলোতে থাকে, কিন্তু তথাপিও কাৰ্বহাইড্ৰেটৰ মাত্ৰা কমাব পাৰি। আমাৰ বহুতো আটা আছে যিবিলাক ল' কাৰ্বহাইড্ৰেট হয়। আৰু 2 নম্বৰ হ'ল এক্সাৰচাইজ। এক্সাৰচাইজটো কৰিবই লাগে। 1 ঘণ্টামান আপোনালোকে লাগিলে খোজ কাঢ়ক, খুব খৰকৈ খোজকাঢ়িব লাগিব, লাহে লাহে নহয়। 1 ঘণ্টামান মই সেই খৰকৈ খোজকাঢ়িবলৈ বাবে ট্ৰেডমিল এখন আনি লৈছোঁ। প্ৰথমতে ৰাস্তাতে খোজকাঢ়িছিলোঁ। বাৰিষা বতৰ আছিল, জুন মাহ আছিলে, বৰষুণো দি আছিলে, সেইবাবে মই প্ৰতিদিনে ওলাই যাব পৰাও নাযায় বৰষুণ দি থকাৰ বাবে। সেইবাবে ট্ৰেডমিল এখন আনিলোঁ। তাতে মই খুব সুন্দৰকৈ এক্সাৰচাইজ কৰিবলৈ আৰম্ভ কৰিলোঁ, খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। আৰু 3 নম্বৰ বিষয়টো হৈছে আপোনালোকে পাৰে যদি ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰক। আৰু ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰিব নোৱাৰিলেও আপোনালোকে ল' কাৰ্বহাইড্ৰেট, মই আগতে ভিডিঅ' দিছোঁ, মই ব্ৰেকফাষ্টত কি লওঁ সেইটো আপোনালোকে ফ'ল' কৰিব পাৰে। তেতিয়া আপোনালোকৰ নিশ্চয় সুবিধা হ'ব ডায়েবেটিছ ৰিভাৰ্চেলৰ জাৰ্ণিত। আজিলৈ আহোঁ, ধন্যবাদ। বিশেষ আৰু মই ভিডিঅ' দি থাকিম এই বিষয়ে, কাৰণ মই নিজে নিজৰ ওপৰত এপ্লাই কৰিছোঁ। আৰু মই শেষত এইটোৱে কওঁ, যিসকলে ভাবিছে মই কিবা উপদেশ দিছোঁ বা কিবা বিশেষজ্ঞ বুলি, মই তেনে কোনো বিশেষজ্ঞ নহয়। মই নিজৰ ওপৰত এইবিলাক এপ্লাই কৰিছোঁ, সেইবাবে আপোনালোকক এই বিষয়ে জনালোঁ। আৰু আপোনালোকেও সুবিধা হওক, যাতে আপোনালোকে বহুতে ভাবি থাকে ডায়েবেটিছ হ'ল লাইফটো সম্পূৰ্ণ নিৰাশ হৈ যায়, কি হ'ব কি নহ'ব, সম্পূৰ্ণভাৱে কি হ'ব, আমাৰ পিছলৈ আমাৰ কিবা এটা হ'ব ভৱিষ্যতে, সেই বিষয়ে বহুতেই মনত বেয়া ভাৱ লৈ থাকে বা মনটো ডাউন হৈ থাকে। সেইকাৰণে এই ভিডিঅ'টো বনাই ক'লোঁ যে আপোনালোকক ডায়েবেটিছ আপোনালোকে সম্পূৰ্ণকৈ নিয়ন্ত্ৰণ কৰিব পাৰিব মোৰ এই ডায়েটবিলাক ফ'ল' কৰিলে। আৰু ডায়েবেটিছ এনেকুৱা বেমাৰ হয়, আপোনালোকে ডায়েবেটিছ ৰিভাৰ্চেবল হয়, কিন্তু কিয়ৰ নহয় সম্পূৰ্ণ। এতিয়াও যদি মই ভাত আৰু ৰুটি, ঘেঁহু আটাৰ ৰুটি খাই দিওঁ, তেতিয়াও মোৰ ডায়েবেটিছ আকৌ হ'ব। সেইবাবে এইটো আপোনালোকে ডায়েটটো ফ'ল' কৰি থাকিব লাগিব। আৰু কোনো অসুবিধা নহয় এই ডায়েটটো ফ'ল' কৰি থাকিবলৈ। মই আজি 7 মাহে কোনো অসুবিধা নোহোৱাকৈ ফুৰিবলৈও গৈছোঁ বা ঘৰৰ কামো কৰি আছোঁ। সেইবাবে আপোনালোকে ডায়েটটো ফ'ল' কৰি যে আপোনালোকে বহুত অসুবিধা হ'ব, বাহিৰলৈ গ'লে আমাৰ কি হ'ব তাৰো ব্যৱস্থা আছে। বাহিৰলৈ যদি গৈ আপোনালোকে কিবা পাৰ্টি চাৰ্টি জইন কৰিব লগা হয়, তেতিয়াহ'লে বিয়া সকাম আদি যাব লগা হয়, কিদৰে সেইটো ডায়েট ফ'ল' কৰিব লাগে, তাত কিদৰে খাদ্য খাব লাগে, সেই বিষয়েও মই ক'ম। আজিলৈ আহোঁ, ধন্যবাদ।